নিশ্চিতভাৱে আচলতে দেৱক ক'ব লাগিব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি এই ডাইৰেক্টৰ অফিচৰ সন্মুখত আৰু এনেধৰণে আচলতে প্ৰায় ৫০০তকৈও অধিক যি আচলতে NHMৰ কৰ্মী আছে বা সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা NHM অসমে আচলতে যোৱা ৩০ অক্টোবৰৰ পৰা তেখেতসকলে আচলতে এলানি আন্দোলনৰ কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰে আৰু সমান্তৰালভাৱে ক'ব লাগিব তেখেতসকলে প্ৰায় ৭ দফীয়া দাবী চনত লৈ অসম চৰকাৰৰ ওচৰত তেখেতসকলে দাবী উত্থাপন কৰিছে সমকামৰ সমদৰমহা NHM কৰ্মীসকলৰ পে স্কেল প্ৰদান কৰা গ্ৰেচুইটি প্ৰদান কৰা নিয়মীয়া কৰ্মচাৰীৰ দৰে পেঞ্চনৰ ব্যৱস্থা কৰা স্বাস্থ্য বিভাগত খালী হৈ থকা পদৰ NHM কৰ্মীসকলক পোনপটীয়াকৈ নিযুক্তি দিয়া NHM কৰ্মীৰ অৱস্থাত মৃত্যু হ'লে বা তেখেতে কৰ্মৰত অৱস্থাত মৃত্যু হ'লে কৰ্মচাৰীসকলে কৰ্মজীৱন সম্পূৰ্ণ দৰমহা প্ৰদান কৰা আৰু সামাজিক সুৰক্ষা আইনৰ আওতাত অনাৰ কাৰণে তেখেতসকলে আচলতে দাবী উত্থাপন কৰিছে আৰু এই ধৰণে আচলতে এই অঞ্চলত বিশেষকৈ ক'ব লাগিব যিসকল ইয়াৰ কৰ্মচাৰী আছে তেখেতসকলে কৰ্মবিৰতি প্ৰদান কৰি অহা ২৯ অক্টোবৰৰ পৰা তেখেতসকলে এই আন্দোলন অব্যাহত ৰাখিছে আৰু আজি পুনৰ তেখেতসকলে অৰ্থাৎ আজি ৩ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ তেওঁলোকে ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৩ বজালৈ তেখেতসকলে যি অৱস্থান ধৰ্মঘট এই অৱস্থান ধৰ্মঘট কৰিব আৰু এই মুহূৰ্তত মোৰ লগত আছে তেখেতসকলৰ বিষয়ববীয়াসকল মই তেখেতসকলৰ ওচৰলৈ যাম আৰু তেখেতসকলৰ পৰা জানিম সমগ্ৰ বিষয় বিগত বহু বছৰ ধৰি আপোনালোকে আচলতে এই ধৰণে কাম কৰি আহিছিলে কিন্তু আজি বুকত ক'লা কাপোৰ বান্ধি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে কিন্তু ৰাজ্য চৰকাৰে কিন্তু আজিলৈ আপোনালোকে যি দাবী উত্থাপন কৰিছে সেই দাবী কিন্তু মানি লোৱা নাই কি ক'ব এই মুহূৰ্তত প্ৰথমতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে সমগ্ৰ অসমৰ ২৬,০০০ NHM কৰ্মীৰ হৈ অনুৰোধ জনাইছোঁ আমাৰ দাবীবোৰ সফলভাৱে আৰু সবলভাৱে আপুনি ৰূপায়ণ কৰক কাৰণ আপুনি ইতিমধ্যে বহুবাৰ প্ৰতিশ্ৰুতি দি আহিছে কিছুমান কথা গেজেট নটিফিকেশ্যনটো পাব্লিছ হৈছিল কিন্তু আজিলৈকে কোনো ধৰণৰ কাৰ্যকাৰী নহ'ল সেয়ে আমি বাৰম্বাৰে আপোনালোকৰ অনুৰোধ জনাই আহিছোঁ যে আমাৰ যিবোৰ দাবী আছে অৰ্থাৎ আমাক সমকামৰ সমদৰমহা দিয়ক ইতিমধ্যে মাননীয় উচ্চতম ন্যায়ালয়ৰ পৰা তেওঁলোকৰ ভাৰ্ডিক্ট দিয়া আছে যে সমকামৰ সমমজুৰি বা সমদৰমহা দিবৰ কাৰণে এই অনুসৰিয়েই আপুনি আমাক সমকামৰ সমদৰমহা দিয়ক আৰু আমি যিবোৰ NHM কৰ্মীয়ে আজি ২০০৫ চনৰ পৰাই এতিয়ালৈকে কৰ্মত আমি আছোঁ নিয়োজিত হৈ আমাৰ বহুতৰে এতিয়া ৰিটায়াৰমেণ্ট ল'বলগীয়া হৈছে ২-১গৰাকীয়ে ৰিটায়াৰমেণ্ট লৈছে ৬০ বছৰৰ পিছত তেওঁলোকে কি এটা লৈ যাব আমাৰ দুখ লাগে আমি যি সময়ত এতিয়ালৈকে আমি NHM কৰ্মী গোটেইটো জীৱন আমি স্বাস্থ্য সেৱাৰ কাৰণে আমি নিজকে আমি সমৰ্পণ কৰিলোঁ কিন্তু আমাৰ সহকৰ্মীসকলে আমাৰ জ্যেষ্ঠজনে ৬০ বছৰৰ পিছত তেওঁলোকে লৈ যাবলগীয়া হাতত ফুটা কৰি এটাও নাই অৰ্থাৎ ৬০ বছৰলৈ আমি কাম কৰিছোঁ আৰু ৬০ বছৰতে আমি সীমাবদ্ধ যিমান দিনলৈকে কাম কৰি থাকিম সিমান দিনলৈকে চৰকাৰে যি আমাক সামান্য পাৰিতোষিক দিছে মজুৰি দিছে সেয়া দি থাকিব আমাৰ ৰিটায়াৰমেণ্টৰ দিনটোৰ পিছতে নিদিয়ে ইতিমধ্যে আমাৰ বহুবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে আমাৰ কমিশ্যনাৰ হেল্থ কমিশ্যনাৰ মহোদয়ে কৈছে যে NHM কৰ্মীসকলৰ সহযোগতেই আজি অসম প্ৰদেশত আমাৰ অসম ৰাজ্যত স্বাস্থ্য সেৱা বিভাগ